নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই এই ইউটিউব চেনেলৰ জৰিয়তে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এইবেলি প্ৰি বৰ্ড এক্সামিনেশ্যন কামৰূপ ডিষ্ট্ৰিক্টৰ 2025-26 চনৰ ক্লাছ 10ৰ প্ৰি টেষ্টৰ হিন্দী ইলেক্টিভৰ কুৱেশ্যন পেপাৰ। টাইম 3 hours, ফুল মাৰ্কছ 100। তোমালোকে পেপাৰখন অলপ চাই লোৱা, প্ৰিপাৰেশ্যন কৰিবলৈ সুবিধা হ'ব। কুৱেশ্যন নম্বৰ 1ত আছে শ্বৰ্ট কুৱেশ্যন 4টা, 2 নম্বৰী কুৱেশ্যন শ্বৰ্টেই হয়, কিন্তু ইয়াতে সম্পূৰ্ণ বাক্যত এনচাৰ নিলিখিলে কিন্তু 2 নম্বৰ পোৱা নাযাব। ইয়াতে ধৰা 9টা আছে, কেতিয়াবা 10টাও আহে। 2 মাৰ্কছকৈ 9টা কুৱেশ্যন, মুঠতে 9টা কুৱেশ্যনৰ 18 মাৰ্কছ। শুদ্ধকৈ লিখিলে ফুল মাৰ্কছ পাবা, কিন্তু যদি চেণ্টেন্সটো পূৰা কৰি নিলিখা তেতিয়া কিন্তু মাৰ্ক কাটিব, সেইটো অলপ গুৰুত্ব দিয়া ভাল। তাৰপিছত আছে ব্যাখ্যা আহিবই, যিকোনো 2টা লিখিব দিব। ইয়াতে অপশ্যন কৰি দিছে। ক অপশ্যনত বুঢ়া जो देखन में चला बुरा ना मिलिया कोई जो दिल खोই আপনা উচ্চা বুঢ়া না কয়, ইয়াৰ এটা অপশ্যন আছে নেক্সট পেজত। তাৰে অপশ্যনটো হৈছে কাল কৰি সো আজ কৰ, এইটো এই 2টাৰ যিকোনো এটা লিখিব লাগে। আৰু খ অপশ্যনতো ইয়াৰে খৰ যিকোনো এটা লিখিব লাগে। মেটো চৰণ লাগি গোপাল, এইটো নতুবা মাৰে ঘৰ আও সুন্দৰ শ্যাম, এইটো। নেক্সট 4 নম্বৰ কুৱেশ্যন নিমকি ইট পাঠ কে সন্দেশ কি ৰেখাংকিত কৰোঁ, এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায় আহিব বুলি ভাবিয়ে ল'ব পাৰি। ইয়াৰো অপশ্যন দিছে দেশ কে নজৱানো কো ये चुनौती है, यहाँ कौन सी चुनौती की बात की गई स्पष्ट करो। মাৰ্ক 4, গতিকে খুব চমুকৈ লিখিলে 4 মাৰ্ক পোৱা নাযাব। অকণমান বহলাই লিখিবলৈ যত্ন কৰিবা, নিজে বুজি লিখিব যদি পাৰা তেতিয়াহ'লে ফুল মাৰ্কছ পোৱাটো সহজ হয়। আৰু নুবুজাকৈ আধা আধুৰাকৈ লিখি থ'লে দীঘল হ'লেও মাৰ্কটো ফুল পোৱা নহয়, সেইটো অলপ গুৰুত্ব দিয়া ভাল। নেক্সট কুৱেশ্যন নম্বৰ 5টো এইটো গ্ৰামাৰ ছেকশ্যনৰে হয়। প্ৰত্যেকটো প্ৰশ্নতে বেলেগ বেলেগ আছে, প্ৰতিটো কুৱেশ্যন এনচাৰৰ এগেইনষ্টে 2 মাৰ্কছকৈ আছে। 5 কুৱেশ্যনৰ কটো হৈছে মুহাৱৰা বাক্য বনাব লাগে। ইয়াতে 4টা 5টা দিছে, যিকোনো 2টা। আৰু এনেকুৱা নহয় যে 2টা লিখিব দিছে, যদি 3টা লিখি থৈ দিয়া সেইটো ফাৰ্ষ্ট 2টা কাউণ্ট কৰা হ'ব, নেক্সটটো কিন্তু মাৰ্ক কাটা যাব। সেইকাৰণে ইয়াৰ পৰা অপশ্যন 2টা বাছি নিজে জনাটো লিখা ভাল, সেইটো হৈছে নিয়ম। নেক্সট খ নম্বৰটো হৈছে লিংগ পৰিৱৰ্তন। ইয়াতে বহুত ল'ৰা ছোৱালী ভুল কৰে। পৰিৱৰ্তন মানে চেঞ্জ কৰিব লাগে। ধৰা কবি লিখিছে, কবিটো কবিয়াত্ৰী হ'ব, শ্ৰীমান শ্ৰীমতী এনেকৈ। চেঞ্জ নিম্নলিখিত মেছে কিনি দো কি সন্ধি কৰোঁ, এইটো চন্ধি জৰোৱা আৰু মানে কি জৰা ইটি যোগ আদি, এইটো জৰাব লাগে। তাৰপিছত হিমালয় বুলি আছে, এইটো ভাঙিব লাগিব। তেনেকুৱা যিকোনো 2টা কৰিলে হ'ল, এটাত 1 মাৰ্ক কৈছে। নেক্সট ঘ বচন পৰিৱৰ্তন, এইটো পৰিৱৰ্তন দিছে, তাৰমানে চেঞ্জ। মাতাই কাপি কাপিয়া নদী নদিয়া, এনেকৈ চেঞ্জ কৰিব লাগে, ইয়াৰে নিৰ্ণয় নহয়। ঙটো নিম্নলিখিত মেছে কিন্হি চাৰকে এক पर्यायवाची শব্দ, ইয়াতে দিছে তোমাৰ 3 4 5 6টা দিছে, 6টাৰ 4টা লিখিব লাগে। এটাত হাফ মাৰ্ক কৈ আছে, যিকোনো 4টা ভালকৈ জানা কেইটা লিখা ভাল, কাৰণ এনে জানা কিন্তু বানানটো যদি শুদ্ধ নহয় তেতিয়াহ'লে কিন্তু মাৰ্কো মানে কাটা যাব, আল্টিমেটলি মাৰ্কটো কাউণ্ট নহ'ব। চ' যিকেইটা শুদ্ধকৈ জানা ভালকৈ সেইকেইটা লিখা ভাল। 6টো হৈছে অনেক শব্দ কে লিয়ে এক শব্দ, আমি যিটো অসমীয়াত কওঁ এটা শব্দত প্ৰকাশ কৰা, তাৰে 5টামান দিছে দেই টোটেল, কিন্তু তোমালোকে লিখিব লাগিব মাত্ৰ 4টা, এটাত হাফ মাৰ্ক, जो बहुत जानता है এনেকৈ। বাকী সেইটা এইটো পেজত আছে। शक्ति का उपासक जिसके शिखर पर चंद्र हो, जो कहा ना जा सके, जिसमें दया नहीं है, गो पालन करने वाला, ऐसे। नेक्स्ट क्वेश्चन नंबर 6 निम्नलिखित में से किन्हीं 4 उपसर्ग प्रत्ययों को जोड़कर एक एक शब्द बनाओ। উপসৰ্গ ইয়াতে তাৰমানে পৰা অনু তা এইকেইটা জৰাই পেলাই বানান বনাব লাগে। উপসৰ্গ কেইটাৰ লগত জৰাই পেলাই এটা মিনিংফুল ৱৰ্ড বনাব লাগে।
নিম্নলিখিত में से किन्हीं सार के विपरीत शब्द लिखो विपरीत उलटाটো অৰ্থটো লিখিব লাগে अनुकूल मित्र 20 ইয়াৰো কিন্তু অপশন 4টা এটা থাৰ্ড মাৰ্ক নেক্সট বি সেকশনৰ কোৱেশ্চন নম্বৰ 6 সমু প্ৰশ্ন এইটো সমু প্ৰশ্ন প্ৰায় আহি থকা কোৱেশ্চন বিলাকে আহিছে সহজ চাই লবা আৰু গোটেইখিনি কৰিব পৰা হৈ লোৱা এক্সামৰ আগতে এইখিনি এনে ধৰণৰ 7 নম্বৰটো 3 মানে 4টা আছে এটাত 3 মাৰ্ক আছে 3 * 4 12 প্ৰশ্ন এটা চাই লোৱা ভালদৰে নেক্সট 8 নম্বৰ উত্তৰটো অলপ বুজি পেলাই আনসাৰটো কৰিব লাগে এটাত 4 কৈ আছে অপশন আছে কিন্তু যিকোনো লিখা মানে नीलकंठ के स्वभाव की विशेषताएं को रखेंगे खूब इम्पोर्टेंट प्रश्न এইটো নোৱাৰিলে এইটো লিখিলে হ'ল वास्तव में पत्र किसी दस्तावेज से कम नहीं है ऐसे नेक्स्ट खरটো অপশন দিছে जो बात की अथवा कायर मत बन जो ভিত কেই হ'ব লাগিছিল এটো মানে এইটো অকমান প্ৰিন্টিং মিস্টেক হৈছে ভিত কেই হ'ব লাগিছিল কায়াৰ মত বন শীৰ্ষক কবিতা কে संदेश को स्पष्ट करो এই দুইটা কবিতাৰ যিকোনো এটাৰ মানে সাৰমৰ্মখিনি লিখিব লাগে নেক্সট কোৱেশ্চন নম্বৰ 9 এটো হৈছে নিবন্ধ ৰচনা 8 নম্বৰ আছে অপশন 4খন দিছে চাৰিওখনে খুব ইম্পৰ্টেন্ট ৰচনা মই মোৰ ষ্টুডেন্টক এই চাৰিওখনে প্ৰিপেয়াৰ কৰিবলৈ কৈছো তেওঁলোক প্ৰিপেয়াৰ্ড দে কমন আৰু প্ৰায় আহি থকা দেখা যায় আৰু যিকোনো এখনৰ লিখিলে হ'ল ভালকৈ লিখিলে নিশ্চয় মাৰ্ক পাবা এটো কোনো ডাঙৰ কথা নহয় অসম্ভৱ নহয় 8 মাৰ্কস এটলিষ্ট 7 পাবা ভালকৈ লিখিলে আৰু খুব ভালকৈ যদি লিখা তেতিয়াহলে তো 8 মাৰ্ক পাই যাবা তো ভালকৈ প্ৰিপেয়াৰ হবা नेक्स्ट 10 तो चरित्र संबंधी प्रमाण पत्र देने के लिए अपने स्कूल के प्रधान आचार्य को एक प्रार्थना पत्र চৰিত্ৰ মানে ক্যাৰেক্টাৰ সাৰ্টিফিকেট যে আমি উলাও হেতু সাৰ্টিফিকেটৰ কাৰণে আবেদন জনাব লাগে আমাৰ বিদ্যালয়ৰ প্ৰধানলৈ নতুবা সেইখন নোৱাৰিলে বা সেইখন লিখিবলৈ ভাল নাপালে অপশন এখন দিছে জন্মদিনৰ বাধাই দিবলৈ নিজৰ মিত্ৰ বা বন্ধুক তাৰ মানে এখন কি কৰিব লাগে সাপোজ তোমাৰ বন্ধু এজনৰ বাৰ্থডে উইশ কৰি পেলাই তেওঁলে এখন মানে চিঠি লিখিব লাগে এইটো অপশন চিঠিখন লিখিলে লিখিব পাৰা নহলে এপ্লিকেশনখন এটা লিখিব লাগে 5 মাৰ্কস শুদ্ধ পদ্ধতিত লিখিলে নিশ্চয় 5 মাৰ্কসে পাবা আৰু বানান ভুল হ'ব নালাগে হেতু প্ৰত্যেকটো কোৱেশ্চনতে এটো চাব লাগে যাতে কোৱেশ্চন আনসাৰটো লিখিলা ঠিকে বানান যাতে ভুল নহয় नेक्स्ट 11 তো এটো গদ্যৰ এটা অংশ দিছে এটো কমন কোৱেশ্চন আহিবই গদ্যাংকটো কি দিয়ে নাজানো কিন্তু ইম্পৰ্টেন্ট হয় আহিবই গদ্যাংকটো দিয়া থাকিব তাৰ ওপৰত কেইটামান কোৱেশ্চন থাকিব 4টা বা 5টা টোটাল 6 নম্বৰ ইয়াৰ পৰা আহিবই আৰু এই আনসাৰ কেইটা ইয়াৰ মাজত লুকাই আছে বিচাৰি উলাব লাগে খুব সহজ নেক্সট 12 নম্বৰ কোৱেশ্চনটো হৈছে অনুবাদ কৰিব লাগে অনুবাদ কেইটা কিন্তু ইংলিশতে থাকিব তাৰ পৰা আমি হিন্দীলৈ অনুবাদ কৰিব লাগিব আজি এইখিনিতে সমাপ্ত হ'ল আমাৰ যিখন প্ৰি টেষ্টৰ পেপাৰ হিন্দী ইলেক্টিভ আশা কৰিছো তোমালোকে প্ৰিপেয়াৰ কৰিবা আৰু পেপাৰখন সলভ কৰিবলৈ যত্ন কৰিবা কিবা যদি নোৱাৰা থাকে কমেন্টত জনাবা মই আগন্তুক ভিডিঅ'ত মই তোমালোকক সেই সমাধানটো দিবলৈ যত্ন কৰিম ধন্যবাদ